আজি কলিকতাত যেটো ঘটনা হল পশ্চিমবঙ্গত সেটোৰ কাৰণে আমি ৰাজপথত ওলাই আহিবলৈ বাধ্য হৈছো যেহেতু আমি নাৰী সুৰক্ষা বিচাৰো আমি নাৰী সুৰক্ষা বিচাৰো নাৰীৰ ওপৰত মান অত্যাচাৰ হৈ আছে প্ৰতি মাহে মাহে কব গলে মাহে মাহে নহয় পদে পদে কব গলে একদিন পিছে পিছে নাৰীৰ ওপৰত বহুত অত্যাচাৰ হৈ আছে সেই কাৰণে আমি ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছো সেই কাৰণে আমি এইটো আইন বিচাৰ আইনৰ মানে উচিত শিক্ষা দিব লাগে আইনৰ তৰফৰ পৰা এটু যাতে আইনে যাতে সিহঁতক ফাঁসি দিয়ে সেইটোৱে আমি বিচাৰো সেই কাৰণে আমি ৰাজপথত ওলাই আহিবলৈ বিচাৰি ওলাই আহিছো আৰু নাৰী সুৰক্ষা আমাৰ হ'ব লাগে নাৰী সুৰক্ষা সুনিশ্চিত হ'ব লাগে নাৰী কিয় এনেকুৱা হ'ব লাগে নাৰী কিয় এনেকুৱা অত্যাচাৰ কৰি আছে গতিকে নাৰী সুৰক্ষা আমাৰ খুব দৰকাৰ সেই কাৰণে আমি ৰাজপথত ওলাই আহি নাৰীৰ সপক্ষে আমি আন্দোলন আৰম্ভ কৰিছো সেইটোৱে আমাৰ ক'বলগীয়া মানে কৈ আছো পুৰা সমগ্ৰ বিশ্বৰ কাৰণে কৈ আছো মই যেটো হৈ আছে এটো বন্ধ কৰিব লাগে আর পুলিশে যদি নোৱাৰে তেনেহলে আমার আগত ওলাই দিও পাবলিক হাতত ওলাই দিও আমি যেটো করা লাগে আমি কৰিম ওপেন ফিল্ডতে কৰিম আমি কিন্তু এনেকে মুখ বুজি ঘৰত নাথাকো আমি রান্ধা বাড়া কৰো আমার ছোৱালী আমি নিজে মানে সেফটি নহয় ক'ত যাম আমি কততে সেফটি নহয় সেই কাৰণে আমার প্রোটেকশন খুব দরকার আজি হেমন্ত বিশ্ব শর্মা আজি অসমত কিবা হলে এটা স্টেপ লয় কিন্তু মমতা ব্যানার্জি তো নলয় মমতা ব্যানার্জি ডাইরেক্ট কৈ আছে সুইসাইড এটা তো কোনো সুইসাইডে নহয় এটো প্রি প্ল্যানিং গ্যাং রেপ এইটো কেনেকে হ'ব এইবিলাক যদি এইটো নহয় তেনেহলে আমি এনেকে ৰাজ্য জুড়ে এনেকে আমি হরতাল কৰিয়ে থাকিম আন্দোলন কৰিয়ে থাকিম মিছিল কৰিয়ে থাকিম কিন্তু আমাৰ ন্যায় লাগে আমাৰ সুৰক্ষা লাগে ন্যায় লাগে আমাৰ ৰেপিষ্ট বিলাকক খুন্দাই খুন্দাই মাৰিব লাগে হিংস্ৰ জন্তু জানোৱাৰৰ আগত দিব লাগে যেনেকে মমিতা দেৱনাথক খুন্দাই খুন্দাই খাইছে আৰু বহুত নাৰীয়ে এনেকে অসহ্য এনেকে যন্ত্ৰণা পাই মৰিছে আৰু বেলেগ ছোৱালীকো এনেকে কৰিছে সৰু বাচ্চাকো কৰিছে নাবালিকাকো কৰিছে আমি এইবিলাকৰ প্ৰটেকশন চাও শাস্তি দিব লাগে আৰু কথাটো হল শাস্তিটো এনেকুৱা হ'ব লাগে যে এইটো দৃষ্টান্তমূলক হৈ থাকে কিয়নো আমি যতে ততে আজিকালি এইটো কথা শুনি থাকো যে ছোৱালী বিলাকক এনেকে কৰি আছে আৰে ছোৱালী মানে কি এইটো ভোগ্য পণ্য বস্তু নেকি আমাৰ ছোৱালী মাতৃ হয় ভন্টি হয় ছোৱালী হয় মা হয় বোৱাৰী হয় তেনেহলে আমাৰ এই মহিলাৰ কাৰণে কিবা তেখেতৰ ঘৰত কিবা মা বোন নাই নেকি এনেকে যে হৈ থাকে সেই কাৰণে আমি এইটো পদক্ষেপ লৈছো আমি গোটেই মহিলা আমাৰ গৰিপুৰৰ গোটেই মহিলা আমি একলগ হৈ আমি বাটত ওলাই আহিছো যে আমি আমাৰ মহিলাৰ তৰফৰ পৰা আমি এইটো জনগণক এইটো বুজাব খুজিছো যে আমার জনগণক আমি এইটো বুজাব খুজিছো যে নারীক ইমান কিন্তু আপোনালোকে সহজকে নলব আমি নারী মা শক্তি আমাক ইমান সহজকে ললে আমি ঘৰত থাকো কাৰণে আমি মা হৈ নিজে না খাই আমি লৰা খুৱাও কিন্তু এইটো আমাৰ কমজোৰি বুলি ভাবি নলব আমাক যদি বাটত একবাৰ ওলাই আহিব লাগে তেনেহলে কিন্তু লৰাহতে পিছত ভাবিবই লাগিব আমাৰ মহিলাক সন্মান দিব লাগিব সন্মান যদি নিদিয়ে তেনেহলে আমিও কিন্তু এনেকুৱা ৰাস্তা লবলৈ বাধ্য আৰু বিভিন্ন জায়গাত সংগঠিত হৈ আছে প্ৰতিদিনে হৈ আছে বুজাইতো হৈছে গতিকে এই সন্দৰ্ভত কি ক'ব আপোনালোকৰ যি হৈ আছে তেনে ক্ষেত্ৰত চৰকাৰে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে নাই এইটো কাৰণতে মই প্ৰথমতে এটা কথা ক'ব বিচাৰিছো যে আমাৰ অসম চৰকাৰ আৰু আমাৰ পুলিচ প্ৰশাসনক আমি প্ৰথমতে ধন্যবাদ জনাইছো কিয়নো আমাৰ অসমত যেইটো তিনিটা পৰপৰ ঘটনা আমি চাইছো দোষীক কিন্তু লগে লগেই ক'ব পাৰো আমি ধৰি শাস্তি এটা দিছে এইটো হয় কিন্তু চৰকাৰে আৰু অলপ বেছিকে ডাটকে কঠোৰ হ'ব লাগিব আমাৰ ছোৱালীৰ কাৰণে আমি যেটো মানে এতিয়া এটা মানে লেক ফিল কৰিছো যে আমাৰ অনুভৱ কৰিছো যে আমাৰ মহিলাৰ কাৰণে পুলিচৰ মানে থানাত এটা মহিলা ইউনিট হ'ব লাগে যেটো আমাক ৰাতি দিনে আমি ফোন যেতিয়া তেতিয়া জৰপৰা কৰিব লাগে এইটো আমাৰ এটা বহুত ইম্পৰ্টেন্ট একটা ম্যাটাৰ হৈ আছে যে মহিলা পুলিচৰ মানে যাব অলপ টান পায় যদি আমাৰ নাই আমার মহিলা ইউনিটে এটা হ'ব লাগে যি নাম্বাৰটো আমি গোটেই মহিলাক তাতে সার্কুলার কৰি দিব লাগে যে নাম্বারত আমি যেতে